Hello my dear friends and students. আজি মই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ ৰিভিজনৰ কিছুমান ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকল এই ইম্পৰ্টেন্ট MCQ খিনি মই কোৱেশ্চন বেংকৰ পৰা আলোচনা কৰি আছো আৰু ইয়াতে দেখি আছো ছাত্ৰছাত্ৰীসকল দুই দাগে MCQ দিয়া আছে। প্ৰথমতে দেখি আছো তোমালোকে যেনেকুৱা দেখি আছা প্ৰিভিয়াস পৰীক্ষাবোৰত মানে আগত যিবোৰ মেট্ৰিক ফাইনেল হৈ গৈছে সেইবোৰত আহি যোৱা কোৱেশ্চনবোৰ দিয়া আছে। ছাত্ৰছাত্ৰীসকল আজিৰ এই ভিডিওটোত এই প্ৰিভিয়াস ইয়াৰবোৰত যিবোৰ কোৱেশ্চন আহি গৈছে পৰীক্ষাত MCQ সেইখিনি আলোচনা কৰিম আৰু এই ভিডিওটো ছাত্ৰছাত্ৰীসকল ৰিভিজন চ্যাপ্টাৰটোৰ MCQৰ ওপৰত ফাৰ্স্ট ভিডিও হ'ব আৰু সেকেন্ড ভিডিওটোত ছাত্ৰছাত্ৰীসকল এই চ্যাপ্টাৰটোৰ আৰু কিছুমান ইম্পৰ্টেন্ট MCQ দিয়া আছে সেইখিনি আহিব পৰা কোৱেশ্চন সেইখিনি মই সেকেন্ড পাৰ্টত আলোচনা কৰিম। আজিৰ এই পাৰ্টত মই যিবোৰ আহি গৈছে HSLC ফাইনেলবোৰত সেইবোৰ আলোচনা কৰি আছো। যেনেকুৱা ছাত্ৰছাত্ৰীসকল ফাৰ্স্ট কোৱেশ্চনটো চোৱা। ছাত্ৰছাত্ৰীসকল তোমালোকৰ স্ক্ৰিনত দেখি আছা প্ৰথম কোৱেশ্চনটো তলৰ কোনটো বৰ্গ সংখ্যা নহয়। এই কোৱেশ্চনটো ছাত্ৰছাত্ৰীসকল 2022 আৰু 2024 ৰ HSLC ফাইনেলত সোধা হৈছিল। ছাত্ৰছাত্ৰীসকল অপচন দিয়া আছে 4টা 441 572 576 আৰু 729। ইয়াৰ ভিতৰত তলৰ কোনটো বৰ্গ সংখ্যা নহয়। তেনে ছাত্ৰছাত্ৰীসকল এটো আমি কেনেকুৱা চেক কৰিম। ইয়াতে মই এটা প্ৰসেস দেখাও ছাত্ৰছাত্ৰীসকল এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে কেনেকুৱা সমাধান কৰিব লাগিব। ছাত্ৰছাত্ৰীসকল কোনটো সংখ্যা ইয়াৰ ভিতৰত পূৰ্ণ বৰ্গ নহয় হেতু বিচাৰিবলৈ ছাত্ৰছাত্ৰীসকল ইয়াতে চোৱা মই কিছুমান বস্তু লিখিছো। চোৱা মই ইয়াতে 1 ৰ পৰা 10 লৈকে সংখ্যাবোৰৰ বৰ্গ লৈছো। চোৱা 1ক বৰ্গ কৰিছো 1ক বৰ্গ কৰিলে 1 হয় 2 ৰ বৰ্গ 4 হয় 3 ক স্কয়াৰ কৰিলে মানে বৰ্গ কৰিলে 9 4 ৰ বৰ্গ 16 এনেকুৱা 1 ৰ পৰা 10 লৈকে বৰ্গ সংখ্যা কৰি লৈছো। ছাত্ৰছাত্ৰীসকল ইয়াতে চোৱা 1 ৰ পৰা 10 লৈকে যিকিটাৰ মই বৰ্গ কৰি প্লাই পাইছো সেই সংখ্যাকিটাৰ এককৰ স্থানত কি আছে আৰু কি নাই হেতু আমি ইয়াতে লিখিম। চোৱা ছাত্ৰছাত্ৰীসকল এককৰ স্থানত 1 আছে 1টো লিখি আছো। 2 আছে নেকি চোৱা 2 ইয়াতে একো নাই কতো নাই 2 নাই। তাৰ পিছত 3 চোৱাচোন 3ও নাই চোৱা 3 এককৰ স্থানত নাই। তাৰ পিছত 4টো আছে। তাৰ পিছত 5 আহে 5টো আছে ছাত্ৰছাত্ৰীসকল ইয়া চোৱা 25 ত এককৰ স্থানত 5 আহি আছে। তাৰ পিছত 6 ছাত্ৰছাত্ৰীসকল 36ৰ 6 আহি আছে এককৰ স্থানত। তাৰ পিছত 7 বিচৰা ছাত্ৰছাত্ৰীসকল 7টো নাই। 8 বিচৰা ছাত্ৰছাত্ৰীসকল 8ও নাই। তাৰ পিছত 9 ছাত্ৰছাত্ৰীসকল 9। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 10ক স্কয়াৰ কৰোতে 100 আহিছে মানে ইয়াতে দুটা শূন্য ল'ব লাগিব। দুটা শূন্য আছে। এতে নাই কি ছাত্ৰছাত্ৰীসকল এইখিনি বস্তু আছে মানে 1 ৰ পৰা 10 লৈকে মই বৰ্গ কৰাত যিখিনি বৰ্গফল পাইছো সেইখিনিৰ এককৰ স্থানত এই সংখ্যাবোৰ আছে। এতে যিবোৰ নাই পূৰণ চিহ্ন ইয়াতে লিখি আছো নাই এইবোৰ। 1 ৰ পৰা 4 মানে 1ৰ পিছত 4 আহিছে 2 নাই 3 নাই। তাৰ পিছত 4 5 6 আছে 6ৰ পিছত 9 আহি গৈছে মানে 7 নাই 8 নাই। তাৰ পিছতে 9ৰ পিছত দুটা শূন্য এটা শূন্য নাই। তো ছাত্ৰছাত্ৰীসকল চোৱা তোমালোকে মনত ৰাখিবা এই সংখ্যা কেইটা কোনো সংখ্যাৰ যদি এককৰ স্থানত থাকে মানে 2 3 7 8 0 এই সংখ্যাৰ যিকোনো এটা সংখ্যা যদি এককৰ স্থানত থাকে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু এই সংখ্যাবোৰ এককৰ স্থানত থাকিলে পূৰ্ণবৰ্গ সংখ্যা হয়। তো ছাত্ৰছাত্ৰীসকল আকৌ কোৱেশ্চনটো লৈ চোৱা। ইয়াতে আমাৰ অপচন 4টা দিছে। ইয়াৰ ভিতৰত আমি দেখি আছো 2 নম্বৰ পাৰ্ট যেটো আছে 2 নম্বৰ পাৰ্টত 572 আছে। সো মই ইয়াতে লিখি আছো 572 2 নম্বৰ পাৰ্টত আছে। তেনেহলে 2 থাকিলে সো এককৰ স্থানত 2 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয়। গতিকে ছাত্ৰছাত্ৰীসকল আমাৰ অপচন হৈছে চাই লোৱা ছাত্ৰছাত্ৰীসকল আমাৰ অপচন হৈছে 2 নম্বৰ অপচন। ছাত্ৰছাত্ৰীসকল কিতাপে দিয়া কোৱেশ্চন 1 ৰ আনসাৰ হৈছে 2 ইয়াতে লিখি দিলো। 2 নম্বৰ উত্তৰটো সত্য। তাৰ পিছত ছাত্ৰছাত্ৰীসকল 2 নম্বৰ কোৱেশ্চনটো চোৱা। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে -2/3 টু দি পাৱাৰ 4 হোল টু দি পাৱাৰ 4 মানে -2/3 সবৰ ওপৰতে পাৱাৰ 4 টো আছে। ইয়াৰ মান তলৰ কোনটো হ'ব। এতিয়া এটো সলভ কৰো। সো ছাত্ৰছাত্ৰীসকল 2 নম্বৰ কোৱেশ্চনত দিয়া কোৱেশ্চনটো মই ইয়াতে লিখি ললো -2/3 টু দি পাৱাৰ 4 এটোৰ মান আমাৰ অপচনে 4টা দিছে কোনটো হয় এটো বিচাৰিব লাগে। সো মাইনাসৰ ওপৰত 4 2ৰ ওপৰতো 4 আছে পাৱাৰ 2 আৰু 3ৰ ওপৰতো পাৱাৰ 4 আছে। তাহলে ছাত্ৰছাত্ৰীসকল সলভ কৰিলে মাইনাস টু দি পাৱাৰ 4 মানে মাইনাস কেইটা 4টা মাইনাস হলে আনসাৰ ছাত্ৰছাত্ৰীসকল প্লাসৰ হ'ব। মানে ছাত্ৰছাত্ৰীসকল 4টা মাইনাস মানে জোড় সংখ্যক মাইনাস বেজোড় সংখ্যক মাইনাস হলে আনসাৰ মাইনাসৰ হয় মানে 3টা 1টা 5টা এনেকুৱা যদি পাৱাৰ থাকে মাইনাসৰ ওপৰত তেনেহলে মাইনাসৰ আনসাৰ হ'ব আৰু 2টা মাইনাস 4টা মাইনাস 6টা মাইনাস এনেকুৱা জোড় সংখ্যক মাইনাস হলে আনসাৰ প্লাসৰ হ'ব। তেন ছাত্ৰছাত্ৰীসকল এটো সলভ কৰি যেটো আনসাৰ পাম হেতু প্লাসৰ হ'ব আৰু প্লাস হলে প্লাস চিহ্ন দিব নালাগে
আৰু বাকি এতিয়া 2 to the power 4 মানে কিমান ছাত্ৰ-ছাত্ৰীসকল 2 কেইটা 4টা ইয়াতে লিখি দিও 2 4টা 2 to the power 4 মানে 2 4 বাৰ তাৰ পিছত তলত আছে 3 to the power 4 3 to the power 4 মানেও এনেকুৱা 3 কেইটা বাৰ 3 to the power 4 মানেও এনেকুৱা 3 4 বাৰ 3টা 4টা লিখি দিছো এতিয়া এইখিনি আমি ক্যালকুলেট কৰি সাম কি ওলাই 2 2 4 4 2 8 8 2 16 ওপৰত 16 হৈ আছে আৰু ইফালে তলত 3 3 9 9 3 27 27 3 গুণ কিমান হয় ইয়াতে পূৰণ কৰি চাই লও ছাত্ৰ-ছাত্ৰীসকল 3 3 9 9 3 27 27 3 গুণ ইয়াতে পূৰণ কৰিছো 81 হৈছে তেনেহলে তলত হ'ব 81 ছাত্ৰ-ছাত্ৰীসকল এই যেটো দিয়া আছে এটোৰ মান হৈছে 16/81 এতিয়া এই অপচনটো আমি বিচাৰিম চাই লও তোমালোকে ইয়াতে ছাত্ৰ-ছাত্ৰীসকল আমাৰ উলোৱা অপচনটো আছে কত অপচন 4 ত গতিকে ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰে দিয়া কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন 4 ইয়াতে লিখি দিয়াছো শুদ্ধ উত্তৰ হৈছে অপচন 4 এতিয়া ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো 2023 ৰ HSLC ফাইনেলত আহি গৈছে আৰু 2 নম্বৰটো ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ যেটো আমি ইতিমধ্যে কৰিলো এটো 2022 ৰ ফাইনেলত আহিছিল এতিয়া 3 নম্বৰটো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে দিয়া আছে যদি x proportional y আৰু x equal 6 হলে y equal 30 এতিয়া x equal 2 হলে y ৰ মান হ'ব ছাত্ৰ-ছাত্ৰীসকল ইয়াতে কি কৈছে মই ভালদৰে বুজাই আছো ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চনটো বুজাবলৈ ইয়াতে মই লিখি লৈছো কোৱেশ্চন আমাক কৈছে x proportional y মতলব কি ছাত্ৰ-ছাত্ৰীসকল মানে এইটোৰ মতলব হৈছে x বাঢ়িলে y বাঢ়িব x কমিলে y কমিব এইটোই তেনে ছাত্ৰ-ছাত্ৰীসকল আমাক দিয়া আছিল x যদি 6 হয় তেনেহলে y 30 হয় তেনেহলে আমাক খুদি আছে x যদি 2 হয় তেনেহলে y কিমান ছাত্ৰ-ছাত্ৰীসকল চোৱা এটো আমি এনেকুৱা কৰি লম x1 হলে y কিমান হ'ব x টো 1 বনাও ইয়াতে এনেকুৱা লিখি দিউ যে x/y আৰু x ৰ ভ্যালু আছে x ৰ ঠাইত x ৰ ভ্যালু 6 আৰু y তলত আছে তলত বহুৱাইছো y ৰ ভ্যালু 30 এতিয়া আমি এটো 6 ৰে কাটিব পাৰি আছো ছাত্ৰ-ছাত্ৰীসকল 6 দি 6ত একবাৰ 30ত কিবাৰ 5 বাৰ তো ছাত্ৰ-ছাত্ৰীসকল আমি পালো ওপৰত 1 তলত 5 ছাত্ৰ-ছাত্ৰীসকল ওপৰত x আছিল x ৰ ভ্যালু 1 আৰু তলত y আছিল y ৰ ভ্যালু 5 তেনলে আমি কম পালো ছাত্ৰ-ছাত্ৰীসকল x যদি 6 হয় y 30 হয় তেনলে x1 হলে এই হিচাপে আৰি x1 হলে y 5 হ'ব এতিয়া আমি উলাই দিব পাৰিম x2 হলে y কিমান তেনলে ইয়াতে উলাই দিও x ক মই 2 বনাই দি আছো ছাত্ৰ-ছাত্ৰীসকল পূৰণ চিন দি প্লাই 2 দি পূৰণ দি দিলে x2 কিমান হৈ যাব 2 গুণ 2 x 2 হৈ গৈছে এতিয়া মেথছৰ নিয়ম ওপৰত পূৰণ দিছো যেতিয়া তলতো পূৰণ দিব লাগিব 2 এৰে তেনলে ছাত্ৰ-ছাত্ৰীসকল 2 5 গুণ কিমান হৈ গৈছে 10 ছাত্ৰ-ছাত্ৰীসকল চোৱা x 2 হোৱাত y কিমান হৈছে 10 তেনলে শুদ্ধ অপচন হ'ব ছাত্ৰ-ছাত্ৰীসকল y এই y ৰ ভ্যালুটো কিমান হ'ব y ইকুৱেল 10 হ'ব লাগিব মানে যদি x 6 হয় তেনলে y 30 হ'ব যদি x 2 হয় তেতিয়া হলে y 10 হ'ব তেন ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ অপচনটো হ'ব 10 তোমালকে চাই লোৱা 10 টু কোনটো অপচনত দিয়া আছে অপচন সি দিয়া আছে আমি দেখি আছো 10 গতিকে ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ইয়াতে মই লিখি দিলো এতিয়া ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটো 2023 আৰু 2025 ৰ HSLC ফাইনেলত কাটি লৈছে আৰু কোৱেশ্চনটো একেবাৰে ইজি হয় এটো আমি ইয়াতে বুজি ল'ব পাৰিম কোৱেশ্চনে কৈ আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ছাত্ৰ-ছাত্ৰীসকল চোৱা তোমালোকে একেবাৰে ইজিলি এটো বিচাৰি উলাব পাৰিবা যেটো সংখ্যাৰ এককৰ স্থানত অযুগ্ম সংখ্যা আছে সেই সংখ্যাটোই অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব যেনেকুৱা তোমালোকে অপচন এ দেখি আছে 256 ইয়াতে এককৰ স্থানত 6 হয় যেটো যুগ্ম সংখ্যা গতিকে এটো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে তাৰ পিছত অপচন বি চোৱা বি দেখি আছে 169 ৰ এককৰ স্থানত 9 আহি আছে 9 টো হৈছে অযুগ্ম সংখ্যা মানে বেজোৰ সংখ্যা চোৱা জোৰ সংখ্যা মানে যুগ্ম আৰু বেজোৰ সংখ্যা মানে অযুগ্ম 9 টো ছাত্ৰ-ছাত্ৰীসকল বেজোৰ সংখ্যা হয় অৰ্থাৎ অযুগ্ম সংখ্যা এইটোই হৈছে ছাত্ৰ-ছাত্ৰীসকল 169 টো অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰ কোৱেশ্চনৰ অপচন বি হৈছে শুদ্ধ উত্তৰ এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো ছাত্ৰ-ছাত্ৰীসকল 2023 আৰু 2025 ত কাটিছে এটো দিয়া আছে কিউব ৰুট 8 প্লাস কিউব ৰুট 27 প্লাস কিউব ৰুট 64 ৰ মান তলৰ কোনটো হ'ব তেনে ছাত্ৰ-ছাত্ৰীসকল এটো সলভ কৰি চাও তলৰ কোনটো ওলাই সো ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন দিয়া সংখ্যা কেইটা মই ইয়াতে লিখি লৈছো এতিয়া এইখিনি আমি সমাধান কৰি চাম কি আনসাৰ ওলাই ছাত্ৰ-ছাত্ৰীসকল কিউব ৰুটটো লিখিলো আৰু এইটক মই ছাত্ৰ-ছাত্ৰীসকল 2 কিউব লিখিব পাৰিম কাৰণ ছাত্ৰ-ছাত্ৰীসকল 2 কিউব মানে 2 তিনিবাৰ পূৰণ হৈ আছে 2 পূৰণ 2 পূৰণ 2 আৰু এনেকুৱা কৰিলে 2 গুণ 4 4 গুণ 8 মানে 8ক আমি 2 কিউব লিখিব পাৰো মানে তিনিবাৰ 2 পূৰণ কৰিলে 8 হয় তাৰ পিছত প্লাস
ইয়াতে আছে কিউব ৰুট 27 কিউব ৰুটটো লিখিলোঁ 27ক মই ছাত্ৰাৰ্টিকল 3 কিউব লিখিব পাৰিম কাৰণ ছাত্ৰাৰ্টিকল 3ক 3বাৰ পূৰণ কৰিলে 27 হয় চোৱা 3 3 গুণ 9 9 3 গুণ 27 তাৰপিছত প্লাছ ইয়াতে কিউব ৰুট দিলোঁ ছাত্ৰাৰ্টিকল 64ক আমি 4 কিউব লিখিব পাৰোঁ যদি ছাত্ৰাৰ্টিকল এনেকুৱা মুখে মুখে ওলাব নোৱাৰা মই তোমালোকক ইয়াতে ওলাই দেখুৱাই আছোঁ এনেকুৱা ওলাব পাৰিবা যেনেকুৱা 64ক আমি কি কিউব লিখিব পাৰিম আমি নাজানো ধৰি লোৱা মুখস্থ নাজানো তেনেহ'লে এনেকুৱা ওলাবা চোৱা 2 এই সংখ্যাটো যাব লাষ্টত জোৰ সংখ্যা আছে যেতিয়া 2 যাব 2 দি 6 3বাৰ 4 দুবাৰ তাৰপিছত আকৌ 2 যাব 2 দি 3 একবাৰ 2 গুণ 2 1 থাকি গ'ল 1 আৰু 2 12 12 কেইবাৰ 6 বাৰ তাৰপিছত 2 8 গুণ 16 তাৰপিছত 2 4 গুণ 8 তাৰপিছত 2 দুগুণ 4 এতিয়া ছাত্ৰাৰ্টিকল যেহেতু আমি এই 64ৰ কিউব ৰুট ল'ম গতিকে আমি 3টাৰ 2ৰ এটা 2 ল'ম 3টা 2ৰ এটা 2 ল'ম তাৰপিছত 2 দুগুণ কিমান হৈ যাব 4 হৈ যাব কাৰণ ছাত্ৰাৰ্টিকল আমি 64ক 4 কিউব লিখিব পাৰিম চোৱা 3টা 2ৰ এটা 2 লৈছোঁ মানে 2 কিউব আৰু ইফালে 3টা 2ৰ এটা লৈছোঁ 2 কিউব আৰু 2 দুগুণ 4 হৈ গ'লে 4 কিউব হৈ যাব নহয় দুইটাৰ ওপৰত কিউব কিউব আছিল কিউব হৈ গ'ল আৰু 2 দুগুণ 4 4 কিউব এতিয়া ছাত্ৰাৰ্টিকল চোৱা কিউবে কিউব ৰুট কাটি দিব ইফালে কিউব কিউব ৰুট কাটিব কিউব কিউব ৰুট কাটিব সংখ্যাকেইটা বাহিৰত ওলাই আহিব 2 ওলাই আহিছে প্লাছ ইয়াৰ পৰা 3 ওলাই আহিছে প্লাছ ইয়াৰ পৰা 4 ওলাই আহিছে এতিয়া এইখিনি যোগ কৰিলে কিমান হয় 3 2 5 5 4 ছাত্ৰাৰ্টিকল 9 হয় কাৰণ ছাত্ৰাৰ্টিকল আমি 9 সংখ্যাটো বিচাৰিব লাগিব কোনটো অপশ্যনত আছে যেনেকুৱা ছাত্ৰাৰ্টিকল তোমালোকে স্ক্ৰীনত দেখি আছা অপশ্যন ডিত আছে 9 গতিকে ডিটো হৈছে ছাত্ৰাৰ্টিকল ইকুৱেশ্যনটোৰ শুদ্ধ উত্তৰ ইয়াতে মই ডি লিখি দিছোঁ এতিয়া ছাত্ৰাৰ্টিকল 6 নম্বৰ কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনত ছাত্ৰাৰ্টিকল মই দেখি আছোঁ অকল কুৱেশ্যন এটা দিছে আৰু এইটো 2023ৰ ফাইনেলত আহি আছে তোমালোকে যেনেকুৱা স্ক্ৰীনত দেখি আছা ইয়াৰ অপশ্যনবোৰ দিয়া নাই তথাপি মই ছল্ভ কৰি দেখুৱাই দিম এইটোৰ আনচাৰ কি হ'ব চ' কুৱেশ্যনে কৈছে এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ তেনেহ'লে আমি কালি ওলাব লাগে কাৰণ ছাত্ৰাৰ্টিকল চোৱা ইয়াতে মই ছল্ভ কৰি আছোঁ চোৱা মই ইয়াতে লিখি থৈছোঁ D1 8 চেণ্টিমিটাৰ D2 4 চেণ্টিমিটাৰ মানে কৰ্ণ দুডাল যে এডালক 8 চেণ্টিমিটাৰ আনডালক 4 চেণ্টিমিটাৰ কৈছে গতিকে কৰ্ণ এডালক মই D1 ধৰিছোঁ আৰু এডালক মই D2 ধৰিছোঁ D ধৰাৰ কাৰণ হৈছে ছাত্ৰাৰ্টিকল ইংৰাজী কৰ্ণক ডায়ামিটাৰ বুলি কোৱা হয় এতিয়া ছাত্ৰাৰ্টিকল চোৱা ৰম্বাছ কেনেকুৱা থাকে ইয়াতে মই লিখি দেখুৱাওঁ আমি ধৰি লোৱা এই ৰম্বাছৰ কথা কুৱেশ্যনে কৈ আছে ৰম্বাছটো ইয়াতে আঁকি ল'লোঁ আৰু ৰম্বাছটোৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য দিয়া আছে এডাল হৈছে 4 ধৰি লোৱা ইফালৰটো 4 আৰু আনডাল হৈছে 8 ধৰি লোৱা এইডাল হৈছে এই দীঘলডাল হৈছে 8 ৰম্বাছৰ ছাত্ৰাৰ্টিকল প্ৰতিটো বাহু সমান থাকে ইয়াতে বাহুৰ কোনো কথা নাই কৰ্ণ দিয়া আছে যেতিয়া কৰ্ণৰ পৰা আমি ওলাই ল'ম ছাত্ৰাৰ্টিকল কৰ্ণ দিয়া থাকিলে ৰম্বাছৰ কালিৰ সূত্ৰ হয় ইয়াতে লিখি লওঁ কালিৰ সূত্ৰ হয় হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডালক মই D1 D2 ধৰি থৈছোঁ গতিকে D1 ইনটু D2 হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হৈ গৈছে এতিয়া ছাত্ৰাৰ্টিকল সিহঁতৰ ভেলু পুট কৰি যাম আৰু আনচাৰ ওলাই আহিব হাফ ইনটু D1 হৈছে ছাত্ৰাৰ্টিকল 8 ইনটু D2 হৈছে 4 এতিয়া ছাত্ৰাৰ্টিকল চব পূৰণ হৈ আছে তলে ওপৰে হ'লে কাটিব ওপৰ হ'লে পূৰণ হয় তল হ'লে পূৰণ হয় তো ছাত্ৰাৰ্টিকল এই দুইটো তলত আৰু 8 আৰু 4বোৰ ওপৰত যিকোনো এটা কাটি দিওঁ 2 দি 4ত কাটি দিছোঁ 2 বাৰ এতিয়া ছাত্ৰাৰ্টিকল তলত একো নাই ওপৰত ৰ'ল কি 1 8 আৰু 2 1 8 গুণ 8 8 2 গুণ 16 ছাত্ৰাৰ্টিকল 16 আৰু ইয়াতে চেণ্টিমিটাৰ আছে চেণ্টিমিটাৰ লিখিম আৰু কালি ছাত্ৰাৰ্টিকল সদায় স্কুৱেৰত আহে মনত ৰাখিবা যি ইউনিট থাকিব সেই ইউনিটৰ ওপৰত স্কুৱেৰ দিব লাগিব মানে ছাত্ৰাৰ্টিকল এই কৰ্ণ দুডালে গঠন কৰা ৰম্বাছটোৰ কালি হৈছে 16 চেণ্টিমিটাৰ স্কুৱেৰ ছাত্ৰাৰ্টিকল কুৱেশ্যনটোতো অপশ্যন দিয়া নাই গতিকে 16 আনচাৰ দিয়া অপশ্যনটোৱেই হ'ব শুদ্ধ উত্তৰ এতিয়া আহা 7 নম্বৰ কুৱেশ্যনটো চাওঁ ছাত্ৰাৰ্টিকল 7 নম্বৰ কুৱেশ্যনটোত চোৱা এইটো কিতাপৰ কুৱেশ্যন এইটো 2024ৰ HSLC ফাইনেলত আহিছে এইটো ছাত্ৰাৰ্টিকল অকল আমি অলপ এক্সামাইন কৰি ল'লে আনচাৰটো আমি পাই যাম ইয়াতে ছাত্ৰাৰ্টিকল এটা টেবুল দিয়া আছে তোমালোকে যেনেকুৱা স্ক্ৰীনত দেখি আছা আৰু এই টেবুলটোত এক্সৰ ভেলু আৰু ৱাইৰ ভেলু দিয়া আছে আৰু ৱাইৰ স্থানৰ লাষ্টৰটো মিচিং আছে ইয়াতে কি বহুৱাব লাগে তেনেহ'লে ছাত্ৰাৰ্টিকল আমি এটা এক্সামাইন কৰিম যে ইয়াতে কি হিচাপে নম্বৰবোৰ বহি আছে ছাত্ৰাৰ্টিকল চোৱা ইয়াতে তোমালোকে এক্সৰ স্থানত 1 দেখিছা সেই সময়তে y 32 হৈছে আৰু এক্সৰ 2 হওঁতে y 16 হৈছে x4 হওঁতে y 8 হৈছে এতিয়া আমাক খুজি আছে x8 হওঁতে y কিমান হ'ব ছাত্ৰাৰ্টিকল মই দেখি আছোঁ x ডবল হৈ আছে ডবল বাঢ়ি আছে 2 গুণ বাঢ়ি আছে আৰু y আধা হৈ আছে মানে এনেকুৱা লাগি আছে যে xক আমি 2ৰে পূৰণ দি আছোঁ প্ৰতি ঘৰ আগফালে আৰু yক আমি 2ৰে ডিভাইড কৰি আছোঁ
তেনে ছাত্ৰ ছাত্ৰীসকল চোৱা যেনেকুৱা x1 থাকোঁতে y32 xক আমি 1ক ধৰিলে 2 ৰে পূৰণ কৰাত 2 এগুণ 2 হৈছে আৰু yক আমি 2 ৰে হৰণ কৰাত 2 32ত 16 বাৰ গৈছে 16 হৈছে তাৰ পিছতে মানে আধা হৈ আছে মানে ওপৰটো ডবল হৈ আছে তল আধা হৈ আছে তাৰ পিছত 2 ৰ ডবল 4 হৈছে আৰু 16 ৰ আধা 8 হৈছে মানে ইয়াতে ওপৰত 2 পূৰণ হৈছে তলত 2 হৰণ হৈছে আকৌ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত 4 ডবল 8 হৈছে মানে 2 পূৰণ হৈছে 4 দুগুণ 8 হৈছে ইয়াতো ছাত্ৰ ছাত্ৰীসকল 2 হৰণ হ'ব যেনেকুৱা তলত y 2 হৰণ হৈ আছে তেনেহলে 8 ৰ আধা কিমান হ'ব 4 হ'ব তেনে ছাত্ৰ ছাত্ৰীসকল আমি গম পালো যে এই হিচাপে গৈ থাকিলে y ৰ এই খালি গড়টোত কি হ'ব 4 হ'ব লাগিব তেনেহলে অপচন সি হৈছে শুদ্ধ উত্তৰ তাৰ পিছত 8 নম্বৰ কোৱেশ্চনটো চোৱা যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব ছাত্ৰ ছাত্ৰীসকল তলৰ কোনটো অপচন শুদ্ধ হ'ব এটো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক লিখি দেখুৱাও ছাত্ৰ ছাত্ৰীসকল চোৱা কোৱেশ্চনটোত কৈছিল m n ৰ ঘনমূল হয় তেনেহলে তলৰ কোনটো শুদ্ধ ইয়াৰ কাৰণে মই এটা এক্সাম্পল লম ছাত্ৰ ছাত্ৰীসকল চোৱা 8 ৰ ঘনমূল কিমান 2 তেনেহলে আমি এটো কেনেকুৱা লিখিম ইকুৱেলত লিখিব বিচাৰিলে 2 কিউব লিখিব পাৰিম তেনেহলে এনেকুৱা লিখিলো যে 2 8 ৰ ঘনমূল তেনেহলে এনেকুৱা ইয়াতো লিখো ছাত্ৰ ছাত্ৰীসকল m n ৰ ঘনমূল m2 হৈছে n ৰ ঘনমূল m2 তেনেহলে এনেকুৱা লিখিব লাগিব নহয় m কিউব যেনেকুৱা 2 হৈছে 8 ৰ ঘনমূল গতিকে 2 ৰ ওপৰত কিউব দিছো সেইদৰে m2 হৈছে n ৰ ঘনমূল গতিকে n ৰ ইকুৱেলত m2 লিখিবলৈ হলে m কিউব দিব লাগিব যেনেকুৱা 8 ৰ ইকুৱেলত তাৰ ঘনমূল 2 লিখিবলৈ হলে 2 কিউব দিছো সেইদৰে n ৰ ইকুৱেলত তাৰ ঘনমূলটো লিখিবলৈ হলে কিউব দিব লাগিব আৰু আমাক কৈছে m2 হৈছে n ৰ ঘনমূল গতিকে মূলৰ ওপৰত আমি কিউব দি লিখো গতিকে ছাত্ৰ ছাত্ৰীসকল শুদ্ধ অপচন হ'ব m কিউব ছাত্ৰ ছাত্ৰীসকল এই অপচনটো আছে তোমালোকে দেখি আছা অপচন সি গতিকে ইয়াতে লিখি দিও অপচন সি হৈছে ইয়াৰ শুদ্ধ উত্তৰ m কিউব হয় আনসাৰ n ৰ মান হৈছে m কিউব এতে ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো 2024 ৰ HSLC ফাইনেলত কাটিছিল ইয়াতে কোৱেশ্চনে কৈ আছে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হল আৰু উন্নতি 10% হ্ৰাস কৰা হল গতিকে ত্ৰিভুজটোৰ নতুন কালি তলৰ অপচনৰ কোনটো শুদ্ধ হ'ব হেতু আমাক খুদি আছে তো ছাত্ৰ ছাত্ৰীসকল এটো কৰো চোৱা ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চনটো সমাধান কৰিবলৈ মই ত্ৰিভুজৰ কালিৰ সূত্ৰ লিখিলো কাৰণ কোৱেশ্চনে কৈছে কালি উলাবৰ কাৰণে সো আমি জানো ছাত্ৰ ছাত্ৰীসকল ভূমি আৰু উচ্চতা দিয়া থাকিলে ত্ৰিভুজৰ কালিৰ সূত্ৰ হয় হাফ ইনটু ভূমি ইনটু উচ্চতা এতে ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চনে আমাক কিছুমান কথা কৈছে হেতু আমি এপ্লাই কৰাৰ আগতে ইয়াতে ধৰি লম ছাত্ৰ ছাত্ৰীসকল ধৰি লম মই ভূমি 10 পূৰণ উচ্চতাও 10 তেনেহলে ছাত্ৰ ছাত্ৰীসকল কালি কিমান হ'ব এটো এই হিচাপে উলাই লও সো 2 দি 10ত কেইবাৰ 5 বাৰ যায় তেনেহলে ছাত্ৰ ছাত্ৰীসকল 1 5 গুণ 5 5 10 গুণ 50 হৈ গল কোৱেশ্চনে কৈছে ছাত্ৰ ছাত্ৰীসকল আমাক তোমালোকে চাই লোৱা স্ক্ৰিনত দেখি আছা কোৱেশ্চনটো আকৌ এবাৰ কৈছে ত্ৰিভুজটোৰ ভূমিৰ পৰা 10% বঢ়াই দিবলৈ মানে ভূমি 10% বঢ়াবলৈ কৈছে আৰু উন্নতিৰ পৰা 10% হ্ৰাস কৰিবলৈ মানে 10% কমাবলৈ তেতিয়া হলে কালি কিমান হ'ব তেনে ছাত্ৰ ছাত্ৰীসকল চোৱা এই সূত্ৰটো আকৌ ফিল কৰি আছো ভূমি আমি যিমান ধৰিছো তাতকে 10% বঢ়াই দিম আৰু উচ্চতা যিমান ধৰিছো তাতকে 10% কমাই দিম তেনে ছাত্ৰ ছাত্ৰীসকল হাফৰ হাফটো লিখিলো ত্ৰিভুজৰ কালিৰ সূত্ৰ হাফ ইনটু ভূমি ছাত্ৰ ছাত্ৰীসকল আগতে 10 ধৰিছিলো এবাৰ 10% বঢ়ালে ছাত্ৰ ছাত্ৰীসকল কিমান হ'ব 11 হ'ব ছাত্ৰ ছাত্ৰীসকল চোৱা 10ৰ 10% বঢ়ালে 11 হ'ব একে 10% বুজাই আছে আৰু ইয়াৰ পৰা 10ৰ পৰা 10% কমালে কিমান হ'ব 9 হ'ব তো ছাত্ৰ ছাত্ৰীসকল নতুন কালিটো কিমান হ'ব ইয়াতে কাটিলো ছাত্ৰ ছাত্ৰীসকল চোৱা 2 দি 9ক কাটি আছো 2 দি 9ত কেইবাৰ যাব 2 4 গুণ 8 হ'ব ইয়াতে 9 আছে মানে এক বেছি একত না যায় পয়েন্ট বহুৱাই দিলো পয়েন্ট বহুৱাই পেলাই একটোক আমি 10 ভাবি লম আৰু 10ত 5 বাৰ বা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা নুবুজিলে 9ক 2 ৰে হৰণ কৰিবা 4.5 ওলাব এতিয়া ছাত্ৰ ছাত্ৰীসকল এইখিনি পূৰণ কৰি কিমান পাও চোৱাচোন 1 11 11 11 ইনটু 4.5 কিমান হ'ব ইয়াতে মই পূৰণ কৰি আছো ছাত্ৰ ছাত্ৰীসকল আমি 1 আৰু 11 পূৰণ কৰিছো 11 গুণ 11 11 আৰু 4.5 ইয়াতে পূৰণ কৰিছো চাই লোৱা ছাত্ৰ ছাত্ৰীসকল কিমান ওলাইছে 49.5 ছাত্ৰ ছাত্ৰীসকল ডিফাৰেন্স কি দেখা গল যেতিয়া আমি ভূমি 10 আৰু উচ্চতা 10 ধৰিছো তেতিয়া 50 ওলাইছিল কালি আৰু ছাত্ৰ ছাত্ৰীসকল যেতিয়া আমি এই ভূমিক 10% বঢ়াই দিছো আৰু উচ্চতা 10% কমাই দিছো তেতিয়া আমাৰ কিমান ওলাইছে 49.5 মানে ছাত্ৰ ছাত্ৰীসকল কমিছে কালি কমি আহিছে এতিয়া অপচনে আমাক যিবোৰ দিয়া আছে কিমান পাৰ্সেন্ট কমিছে বা কিমান পাৰ্সেন্ট বাঢ়িছে পাৰ্সেন্টেজত খুদি আছে যে কিমান বাঢ়িছে বা কিমান কমিছে ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আছিল কালি 50 আৰু ভূমিক 10% বঢ়াই দিয়াত
উচ্চতা 10% কমাই দিয়াত এই মেজাৰমেণ্টত কালি কমি আহিছে কমি পেলাই 49.5 এটা কিমান পাৰ্চেণ্ট কমিল এটো আমি চাম এটো আমি কেনেকুৱা চেক কৰিম ছাত্ৰ-ছাত্ৰীসকল চোৱাচোন আগতে আছিল 50 50 ৰ পৰা আমি এতিয়া পাইছো 49.5 মানে ছাত্ৰ-ছাত্ৰীসকল 50 ভাগৰ 49.5 ভাগ কালি ৰৈছে যেতিয়া আমি ভূমি 10% বঢ়াইছো আৰু উচ্চতা 10% কমাইছো তেতিয়া 50 ভাগৰ 49.5 ভাগ কালি ৰৈছে আৰু বাকি অলপ কমি গৈছে এতিয়া এটো পাৰ্চেন্টেজত হিচাপ কৰো কিমান ভাগ ৰৈছে 100% দি পূৰণ দিটো পাৰ্চেন্টেজত আহি যাব এতিয়া 0 দি 0 কাটিলো 5 দি 10 কেইবাৰ দুবাৰ এতিয়া ছাত্ৰ-ছাত্ৰীসকল এটোৰ পূৰণফল যিমান হ'ব সিমান পাৰ্চেন্ট হ'ব কালি এতিয়া ৰৈছে নহলে 49.5 ইয়াতে আছে ইয়াতে 2 দি পূৰণ কৰি চাইলো কিমান হয় মানে এই দুটা ক্যালকুলেট কৰিলে কিমান হয় ইয়াতে কৰি আছো ছাত্ৰ-ছাত্ৰীসকল 2 5 গুণ 10 10 শূন্য হাতত থাকিলে 2 9 গুণ 18 আৰু 1 19 19 9 হাতত থাকিলে 2 4 গুণ 8 আৰু হাতৰ 1 9 এতিয়া পয়েন্ট আছিল পিছৰ পৰা এক গৰাকত আনসাৰটো পিছৰ পৰা এক গৰাকত পয়েন্ট হ'ব তাৰ ছাত্ৰ-ছাত্ৰীসকল আনসাৰ ওলাইছে 99.0 পয়েন্টৰ পিছত 0 ভ্যালু নাই গতিকে ছাত্ৰ-ছাত্ৰীসকল আনসাৰ ওলাইছে 99 আৰু এটো পাৰ্চেন্টেজ ওলাই আছো পাৰ্চেন্ট মানে ছাত্ৰ-ছাত্ৰীসকল চোৱা ত্ৰিভুজ জিটোৰ কথা কৈ আছে ধৰিলো ইয়াতে এটা ত্ৰিভুজ আকো ধৰিলো এই ত্ৰিভুজৰ কথা কৈ আছে এই ত্ৰিভুজটোত যদি আমি ভূমি 10% বঢ়াও আৰু উচ্চতা জিটো আছে এটো ধৰিলোৱা 10% কমাও তেনেহলে প্ৰথমতে যিমান কালি আছিল তাৰ পিছতে 99% কালি ৰৈ যাব 1% কালি কমি যাব মানে ধৰিলো এটা ত্ৰিভুজ আছে জিটোৰ এটা নিৰ্দিষ্ট ভূমি আছে এটা নিৰ্দিষ্ট উচ্চতা আছে এই নিৰ্দিষ্ট ভূমিৰ পৰা আমি 10% বঢ়াই দিছো ভূমিত 10% প্লাস কৰিছো এটা 10% লিখো 10% প্লাস কৰিছো আৰু উচ্চতা জিটো আছে এটো 10% আমি কি কৰিছো মাইনাস কৰি দিছো ইফালে দিও প্লাস আৰু এটো মাইনাস কৰিছো তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আগত যিমান কালি আছিল সেই কালিৰ 1% কমি যাব 99% হৈ যাব তাৰ ছাত্ৰ-ছাত্ৰীসকল অপচনবোৰ চোৱা অপচনত কি কৈছে তোমালোকে স্ক্ৰিনত দেখি আছা একে থাকিব লিখিছে এটোটো ভুল হয় একে নাথাকে বিট লিখিছে 1% হ্ৰাস হ'ব তাৰ ছাত্ৰ-ছাত্ৰীসকল এইটোই শুদ্ধ উত্তৰ 99% থাকি যায় 1% কমি যায় তেনেহলে 1% হ্ৰাস হ'ব এটো শুদ্ধ উত্তৰ 10% বাঢ়িব বুলি কৈছে এটো নহয় 11% বাঢ়িব বুলি কৈছে এটো নহয় 99% থাকি যায় 1% কমি যায় তেনে ছাত্ৰ-ছাত্ৰীসকল 1% কমিছে গতিকে অপচন বি হৈছে শুদ্ধ উত্তৰ ইয়াতে লিখি দি আছো অপচন বি হৈছে আমাৰ শুদ্ধ উত্তৰ ইকুৱেশনটোৰ এটো ছাত্ৰ-ছাত্ৰীসকল 2024 ত আহিছিল এতিয়া 10 নম্বৰ কোৱেশ্চনটো চাও এতিয়া ছাত্ৰ-ছাত্ৰীসকল 10 নম্বৰ কোৱেশ্চনটো চোৱা যেনেকুৱা তোমালোকে স্ক্ৰিনত দেখি আছা কোৱেশ্চনটো দিয়া আছে এটা ট্ৰেপিজিয়ামৰ কালি 1350 মিটাৰ স্কয়াৰ আৰু ইয়াৰ সমান্তৰাল বাহুবোৰৰ দিগৰ সমষ্টি উচ্চতাৰ 3 গুণ হলে উচ্চতা হ'ব তলৰ কোণটো ছাত্ৰ-ছাত্ৰীসকল চোৱা কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাই আছো কোৱেশ্চনে আমাক এটা ট্ৰেপিজিয়ামৰ কালি দি দিছে ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চনটো বুজাবৰ কাৰণে মই ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ ইয়াতে লিখি ৰাখিছো ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ এনেকুৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোৱেশ্চনটো দেখি আছা কোৱেশ্চনটোৱে কৈছে ট্ৰেপিজিয়াম এটাৰ কালি গতিকে মই ইয়াতে কালিৰ ঠাইত মিটাৰ স্কয়াৰ দি দিলো চোৱাচোন মই ইয়াতে এটা ট্ৰেপিজিয়ামৰ ছবি আঁকিলো ইয়াতে ছাত্ৰ-ছাত্ৰীসকল ট্ৰেপিজিয়ামৰ দুটা বাহু সমান্তৰাল থাকে এই এটা বাহুক মই সমান্তৰাল বাহুবোৰৰ এটা বাহুক মই b1 ধৰিছো আনটো বাহুক মই b2 ধৰিছো আৰু ছাত্ৰ-ছাত্ৰীসকল ইফালে থাকে সিধা সিধি হয় উচ্চতা এইবোৰ ছাত্ৰ-ছাত্ৰীসকল হেলনীয়া উচ্চতা হয় সিধা সিধি হয় উচ্চতা ছাত্ৰ-ছাত্ৰীসকল ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ একচুয়ালি এনেকুৱা হয় যে হাফ ইনটু b1 মানে কি সমান্তৰাল এটা বাহু প্লাস b2 মানে সমান্তৰাল আনটো বাহু মানে এনেকুৱা হয় যে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল সেই কাৰণে b1 প্লাস b2 দি দিলো ইনটু উচ্চতা উচ্চতাক ছাত্ৰ-ছাত্ৰীসকল আমি h এৰে লিখো গতিকে ইনটু উচ্চতা মানে এনেকুৱা হয় হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা গতিকে সমান্তৰাল বাহু দুটাক এটাক b1 b2 লিখি দিছো গতিকে b1 প্লাস b2 দি দিলো কৈছে যে মন্দিৰ ছাত্ৰ-ছাত্ৰীসকল কৈছে এই ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহুবোৰৰ দিগৰ সমষ্টি উচ্চতাৰ 3 গুণ মানে সমান্তৰাল বাহু যি দুটা আছে সেই দুটাৰ দিগৰ সমষ্টি ছাত্ৰ-ছাত্ৰীসকল চোৱা সমান্তৰাল বাহু এটাক মই b1 ধৰিলো প্লাস আনটোক মই b2 ধৰিলো এটো b2 সমান্তৰাল বাহু দুটাৰ সমষ্টি হৈছে নহয় সমষ্টি মানে বাহু দুটাক যোগ কৰিব লাগে তেনে ছাত্ৰ-ছাত্ৰীসকল সমান্তৰাল বাহু দুটাৰ সমষ্টি কৈছে উচ্চতাৰ 3 গুণ ছাত্ৰ-ছাত্ৰীসকল উচ্চতাক যদি মই x বুলি ভাবো ছাত্ৰ-ছাত্ৰীসকল উচ্চতাক মই যদি x বুলি ভাবো তেনেহলে এই সমান্তৰাল বাহু দুটাৰ সমষ্টি কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল এই উচ্চতাৰ 3 গুণ হলে thrice x নহব নেকি ছাত্ৰ-ছাত্ৰীসকল উচ্চতা x ধৰিলে বাহু দুটাৰ সমষ্টি উচ্চতাৰ 3 গুণ কৈছে গতিকে thrice x হ'ব ইয়াতে লিখো ছাত্ৰ-ছাত্ৰীসকল ট্ৰেপিজিয়ামৰ কালি দিয়া আছে ইমান ইকুৱেল হাফ
ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল কৈছে এয়া চোৱা সমান্তৰাল বাহু দুটাৰ যোগফল কৈছে উচ্চতাৰ 3 গুণ সো উচ্চতাক মই x ধৰি লৈছো সাপোজ তেনেহলে বাহু দুটাৰ যোগফল কি হ'ব উচ্চতাৰ 3 গুণ হ'ব উচ্চতাৰ 3 গুণ হলে কিমান হ'ব উচ্চতা x হলে উচ্চতাৰ 3 গুণ হ'ব thrice x ইনটু h মানে কি উচ্চতা উচ্চতাক তো মই x কৈ আছো তেনেহলে x ওলাই দিলে তো উচ্চতা ওলাই যাব তেনেহলে ছাত্ৰাটিকল সো x ওলাই আছো ইয়াতে ছাত্ৰাটিকল 1350 যেনেকুৱা আছে ৰাখিলো তাতে সোৱা দুইটো হৰণত আছে ইয়াতে আহিলে পূৰণত আহিব আৰু সেই সেটত কি থাকিল সো 1 ৰৈছে 1 3x গুণ 3x হ'ব 3x আৰু x পূৰণ কৰিলে 3x স্কয়াৰ হ'ব এটা ছাত্ৰাটিকল আমাৰ x লাগে গতিকে এইখিনি ৰাখিম আৰু 3 সেই পাৰত পূৰণ হৈ আছে এই পাৰত আনিলে হৰণ হ'ব ইয়াতে যি আছে এইখিনি আগত লিখিলো 1350 into 2 আৰু 3 পূৰণ হৈ আছিল এই পাৰত আহিলে হৰণ মানে তলত বহিব আৰু ইকুৱেলৰ সেই পাৰত কি থাকি গল x স্কয়াৰ এটা ছাত্ৰাটিকল 3 ৰে কাটোছুন ছাত্ৰাটিকল 3 দি 13 4 বাৰ গৈছে 3 4 গুণ 12 হয় ইয়াতে 13 আছে মানে এক বেছি 1 আৰু পাছে 15 15ত 3 5 গুণ 15 তাৰ পিছত শূন্যত শূন্য বাৰ ছাত্ৰাটিকল 3 দি এখিনি কাটি পেলাই 450 পালো আৰু আছে লগতে পূৰণ হৈ পেলাই 2 এটো তাৰ পিছত ইকুৱেলত আছে কিমান x স্কয়াৰ এটা ছাত্ৰাটিকল আমাৰ x ৰ ভ্যালু লাগে x মানে উচ্চতাক আমি x ধৰিছিলো তাৰ ছাত্ৰাটিকল স্কয়াৰটো উঠাব লাগিব ছাত্ৰাটিকল আমি জানো এটা সাইডৰ পৰা স্কয়াৰ উঠালে আনটো সাইডত ৰুট ওভাৰ দিব লগা হয় কেতিয়াবা ছাত্ৰাটিকল প্লাস মাইনাসও দিয়ে কিন্তু ইয়াতে আমাৰ উচ্চতাটো এটো এটা বাহু বা এই ট্ৰেপিজিয়ামৰ দুটা বাহুৰ মাজৰ উচ্চতা গৈ আছে উচ্চতা বাহু বয়স এইবোৰ মাইনাসত নহয় গতিকে ইয়াতে মাইনাস দিব নালাগে আনসাৰ যেটো লাব এটো প্লাসৰে হ'ব ছাত্ৰাটিকল এইখিনিৰ ওপৰত ৰুট ওভাৰ পৰি গৈছে ইয়াতে আছে 450 পূৰণ 2 ইকুৱেলত থাকি গল এতিয়া x স্কয়াৰ যে উঠি গৈছে সেই কাৰণে অপোজিট সাইডত আমি ৰুট ওভাৰ দিছো এটা ছাত্ৰাটিকল এই ৰুট ওভাৰটো উঠাব লাগিব এটো উঠাবলৈ হলে ছাত্ৰাটিকল আমি সংখ্যাখিনিৰ বৰ্গমূল লব লাগিব সো দুইটো আছে দুইটো পিছত লিখিম 450 টো আমি ইয়াতে বাঙুছুন ছাত্ৰাটিকল এটো 2 এৰে যাব 2 দি 4 দুই বাৰ পাছত দুই বাৰ 2 দুগুণ 4 হয় 1 ৰৈছে 1 আৰু 0 10 10ত 5 বাৰ এতিয়া ছাত্ৰাটিকল লাষ্টত 5 ওলাইছে মানে 5 এৰে যাব 5 দি 2ত না যায় 22 22ত 5 4 গুণ 20 22 আছে মানে 2 বেছি 2 আৰু পাছে 25 25ত 5 বাৰ তাৰ পিছতে 5 এৰে যাব 5 9 গুণ 45 তাৰ পিছত 9ত 3 ৰে 3 3 গুণ 9 ছাত্ৰাটিকল সোৱা আমি 450ক ভাঙি পেলাই মানে 450ক ভাঙি পেলাই 2 কেটা পাইছো এটা পাইছো 2 এটা পাইছো আৰু ইয়াতে অলৰেডি আৰু এটা 2 আছিল 450 ভাঙি পেলাই মই 2 এটা পাইছো আৰু অলৰেডি আৰু এটা 2 আছিল এই 2 আৰু এই 450 ৰ 2 এ মিলি পেলাই 2 স্কয়াৰ তাৰ পিছত 5 দুটা পাইছো 5 দুটাক মই 5 স্কয়াৰ লিখিব পাৰিম তাৰ পিছত 3 দুটা পাইছো 3 দুটাক মই 3 স্কয়াৰ লিখিব পাৰিম আৰু ছাত্ৰাটিকল ইকুৱেলত আছে x ছাত্ৰাটিকল মই কাখতে লিখি দি আছো তলত জাগা শেষ তোমালোক কনফিউজ নহবা সো ছাত্ৰাটিকল আমি জানো স্কয়াৰ ৰুট ক্যান্সেল হৈ যায় সব কিটা সংখ্যাৰ ওপৰত স্কয়াৰ আছে ছাত্ৰাটিকল সোৱা স্কয়াৰ ৰুট ক্যান্সেল হৈ 2 এটা বাহিৰত আৰু এই 5 স্কয়াৰৰ স্কয়াৰ ৰুট ক্যান্সেল হৈ 5 টো বাহিৰত আৰু 3 স্কয়াৰৰ স্কয়াৰ ৰুট ক্যান্সেল হৈ 3 টো বাহিৰত আৰু ইকুৱেলত আছে কিমান x মানে ছাত্ৰাটিকল x ওলাই গৈছে এইকিটা পূৰণ কৰি যি হ'ব এইটোৱে হ'ব x ছাত্ৰাটিকল কিমান হয় চাও 2 5 গুণ 10 10 3 গুণ 30 আৰু ইকুৱেলত আছে কিমান x মানে ছাত্ৰাটিকল x = 30 ওলাইছে এটা x কি আছিল ছাত্ৰাটিকল আমি এই উচ্চতাকে x ধৰিছিলো আৰু x 30 ওলাইছে মানে এই ট্ৰেপিজিয়ামটোৰ উচ্চতা 30 cm তেনে ছাত্ৰাটিকল আমি অপচনত বিচাৰিম 30 কোনটো অপচনত আছে কোৱেশ্চনটো লৈ চাই লোৱা ইয়াতে তোমালোকে স্ক্ৰিনত দেখি আছা 10 নম্বৰ কোৱেশ্চনৰ অপচন ডি আছে 30 মিটাৰ তেনে ছাত্ৰাটিকল ট্ৰেপিজিয়ামটোৰ উচ্চতা 30 মিটাৰ হয় গতিকে অপচন ডি হৈছে শুদ্ধ উত্তৰ ইয়াতে মই অপচন ডি বুলি লিখি দিলো এতে ছাত্ৰাটিকল 11 নম্বৰ কোৱেশ্চনটো চোৱা ছাত্ৰাটিকল 11 নম্বৰ কোৱেশ্চনটো আৰু এই আমাৰ 5 নম্বৰ কোৱেশ্চনটো এই ভিডিঅত কৰাই দিয়া 5 নম্বৰ কোৱেশ্চনটো একে হয় 2023 আৰু 25ত কাটিছিল গতিকে এটো আৰু কৰাই নিদিও ইয়াৰ আনসাৰ হৈছে 9 তোমালোকে অলপ ভিডিঅটো বেক কৰিলে কোৱেশ্চনটো আকৌ পাই যাবা 5 নম্বৰ কোৱেশ্চনত এই কোৱেশ্চনটো আছে আৰু 12 নম্বৰ কোৱেশ্চনটো চাইছোৱা 12 নম্বৰ কোৱেশ্চনটো এই ভিডিঅতে সমাধান কৰি দিছো এটো 2025ত কাটিছে আৰু 12 নম্বৰ কোৱেশ্চনটো তোমালোকে কোৱেশ্চন নম্বৰ 3 যদি চোৱা অলপ বেক কৰি পেলাই ভিডিঅটো এই ভিডিঅৰ 3 নম্বৰ কোৱেশ্চন যেটো আছে সেই কোৱেশ্চনটোই আকৌ ৰিপিট কৰিছে তাতে ছাত্ৰাটিকল এই p q ঠাইতে x y দিছে এটোই ডিফাৰেন্স তাতে x = 6 আৰু y = 30 দিছে ইয়াতে p = 6 q = 30 দিছে তাতে x = 2 y = কিমান হ'ব খুদিছে ইয়াতে p = q ৰ মান কিমান হ'ব খুদিছে তাতে ছাত্ৰাটিকল
সঠিক আনসাৰ ওলাইছিল 10 ইয়াতো ছাত্ৰ ছাত্ৰীসকল শুদ্ধ অপশ্যন হ'ব 10 তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 13 নম্বৰ চোৱা 13 নম্বৰত দিয়া আছে তলৰ কোনটো পূৰ্ণগণ হয় মানে ছাত্ৰ ছাত্ৰীসকল তলত দিয়া সংখ্যাবোৰৰ যিটোৰ গণমূল থাকিব সেইটোই হ'ব পূৰ্ণগণ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল এটা এটাকে চেক কৰোঁ চাওঁচোন কোনটোৰ পূৰ্ণ গণমূল আছে সেইটোই হ'ব পূৰ্ণগণ তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল চোৱা প্ৰথমতে দিয়া আছে 652 এইটো চাওঁচোন চেক কৰি চ' ইয়াতে লিখি আছোঁ অপশ্যন এত দিয়া আছে 652 ছাত্ৰ ছাত্ৰীসকল মৌলিক উৎপাদক পদ্ধতিৰে মই এইটো চেক কৰিম যে এইটো পূৰ্ণগণ হয় নেকি ছাত্ৰ ছাত্ৰীসকল এইটো শেষতে 2 আছে গতিকে 2 এৰে যাব 2 দি 6 তিনিবাৰ আৰু 5 দুবাৰ 2 দুগুণ 4 হয় 5 আছে মানে এক বেছি 1 আৰু 2 12 12 6 বাৰ আকৌ 2 ওলাইছে সৰি আকৌ যুগ্ম সংখ্যা ওলাইছে গতিকে 2 এৰে যাব 2 দি 3 একবাৰ 2 গুণ 2 হয় 1 ৰৈছে 12 12 6 বাৰ 6 তিনিবাৰ ছাত্ৰ ছাত্ৰীসকল এইটো ইয়াতে আমি ৰাখি দিম এইটো আৰু আমি নাপাম ছাত্ৰ ছাত্ৰীসকল পূৰ্ণগণ আমি কেনেকুৱা চেক কৰিম এনেকুৱা ছাত্ৰ ছাত্ৰীসকল তিনিটা হ'ব লাগিব ধৰি লোৱা 2 কেইটা ওলাই আছে 2টা ওলাই আছে আৰু নোলাব কাৰণ সো ইয়াতে 3 আহি গৈছে নহয় গতিকে এইটো আৰু চেক নকৰোঁ ইয়াতে আমি গম পাইছোঁ যে এইটো পূৰ্ণগণ নহয় কাৰণ ইয়াৰ গণমূল নাই কাৰণ পূৰ্ণগণ হ'বলৈ হ'লে 2-3টা হ'ব লাগিব যিটোৱে ওলাই 3বাৰ হ'ব লাগিব তো নেক্সটটো চেক কৰোঁ ছাত্ৰ ছাত্ৰীসকল নেক্সটত বিট দিয়া আছে কিমান 933 ছাত্ৰ ছাত্ৰীসকল এইটো 3 আছে আৰু সবকেইটা 3ৰে যোৱা সংখ্যা দেখি আছোঁ 3ৰে কাটি আছোঁ 3ৰে 9ত 3বাৰ 3ত একবাৰ 3ত একবাৰ ছাত্ৰ ছাত্ৰীসকল আৰুতো 3ৰে নাযায় পূৰ্ণগণ হ'বলৈ হ'লে 3বাৰ হ'ব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল এইটোও নহয় এতিয়া আমি সিটো চেক কৰিম সিট দিয়া আছে কিমান 343 ছাত্ৰ ছাত্ৰীসকল এইটোৱে আমি উৎপাদক পদ্ধতিত ভাঙি চাওঁচোন 3টা ওলাই নেকি 3টা ওলালে ছাত্ৰ ছাত্ৰীসকল গণ হয় গণ মানে 3টা বৰ্গ মানে 2টা ছাত্ৰ ছাত্ৰীসকল এইটো মই দেখি আছোঁ 7ৰে গৈ আছে 3ৰে নাযায় 2ৰে নাযায় 7ৰে 7 4 গুণ 28 7 5 গুণ 35 বেছি হৈ যায় 3 আৰু 4 34 লৈছোঁ 7 দি গ'লে 4 বাৰ 7 4 গুণ 28 কিমান থাকিল 34ত 6 থাকিল 6 আৰু 3 63 7 9 গুণ 63 তাৰপিছত আমি জানো 7 7 গুণ 49 ছাত্ৰ ছাত্ৰীসকল চোৱা এই সংখ্যাটোৰ উৎপাদকত 7 কেইটা ওলাইছে 3টা গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱা 343 আমি কি লিখিব পাৰিম 7 কিউব মানে 7 3বাৰ পূৰণ কৰিলে 343 হয় মানে ছাত্ৰ ছাত্ৰীসকল এইটো এটা পূৰ্ণগণ সংখ্যা হয় ইয়াৰ ঘনমূল হৈছে 7 3টা ওলাইছে যে সেই কাৰণে এনেকুৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেক কৰিবা 3টা উৎপাদক পাব লাগিব তেতিয়াহ'লে গণ হয় ছাত্ৰ ছাত্ৰীসকল ইয়াৰ অপশ্যন C2 হৈছে শুদ্ধ উত্তৰ 13 নম্বৰ কুৱেশ্যনৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰিম কাৰণ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইফালে এবাৰ ইয়াতে তোমালোকে স্ক্ৰীনত দেখি আছা ইয়াতে গৈ পেলাই এই কুৱেশ্যন বেংকখনৰ কুৱেশ্যন কেইটা সমাপ্ত হৈছে এতিয়া নেক্সট আহিছে সমু প্ৰশ্ন উত্তৰ 2-3 মাৰ্কৰ তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আৰু এটা ছেকশ্যন আছে এই ৰিভিজন চেপ্টাৰৰ আৰু কিছুমান ইয়াতে তলত তোমালোকে দেখি আছা যে পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্নসমূহ ইয়াৰ আণ্ডাৰতো আৰু কিছুমান MCQ আছে সেইটো মই নেক্সট ভিডিঅ'ত কৰিম সেই ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকল এই ৰিভিজন চেপ্টাৰৰ পাৰ্ট 2 ভিডিঅ' হ'ব আৰু এইটো পাৰ্ট 1 আৰু 2 ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে চাই ল'লে আশা কৰোঁ এইবাৰৰ HSLC ফাইনেলত ইয়াৰ পৰাই কমন পৰি যাব ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ